হয়, মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আজি জনাব বিচাৰিছোঁ যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে। আপোনাৰ মুখৰ সেইবিলাক কথা হয়। আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ, যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ, ন্যায় নাপাওঁ, তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰোঁ। আপুনি কৈছে দেৱালী যেনেকৈ আপোনাক কৰিবলৈ দিয়া হোৱা নাই, তেনেকৈ আপুনি ঈদ পালন কৰিব নিদিয়ে। আপোনাক এটা কথা জনাই থওঁ, দেৱালী আপোনাক কৰিবৰ কাৰণে কোনো মানা কৰা নাই। দেৱালীৰ যিখিনি নীতি নিয়ম সেইখিনি আপোনাক কৰিবৰ কাৰণে কোনো হাক দিয়া নাই, কৰিব দিছে। কিন্তু যি এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে, সেইটো যেনিবা কৰিবলৈ কাৰণে হাক দিছে। কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে, তাৰ বাবেহে। কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল, কাৰোবাৰ ঘৰৰ দাদা আছিল, কাৰোবাৰ ঘৰৰ ভাইটি আছিল, তাৰ বাবেহে ৰাইজৰ আহ্বান সেয়া। আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি দেই। আপুনি আওপকীয়াকৈ আকৌ ঘূৰি ফুকি নিপিনে মুছলমানৰ ওপৰত ঠেলিছে। মুছলমানে যদিহে ঈদ নকৰে তেতিয়া আপুনি সেইটো ক'ব। আপুনি শুনি থওক, মুছলমানে ঈদ নকৰে। আৰু এটা কথা আপুনি জনাটো উচিত, কাৰণ আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কিন্তু আপুনি জলচা বা ঈদত আপুনি গৈছিলে। আপুনি সেইখিনি জানে যে আমাৰ ঈদত পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি, ফৰজ ৰোজা ৰাখি পিনে আমি ঈদৰ যি 2 ৰাকাত ৱাজিব নামাজ আমি পঢ়োঁ ঈদগাহত গৈ পিনে, তাত কোনো ডিজে, কোনো গান বাজনা, কোনো ধৰণৰ আপোনাৰ ধৰক প্ৰচেছন নোলায়। সেয়া আপুনি জনাটো উচিত। আৰু সেয়া আমি আপোনাক কথা দিছোঁ আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়োঁ। আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ, ঘৰত আমাৰ চেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ, এঘৰে আৰু ঘৰত যাওঁ, বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ, সেয়া কৰোঁ। আপোনাক কথা দিছোঁ, আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা চেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে।